নাহৰকটীয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে নাহৰকটীয়া ৰেল ষ্টেচনৰ কাষত শুকুৰবাৰে প্ৰায় নিশা 9:30 নাহৰকটীয়া অভিমুখী আহি থকা বিবেক এক্সপ্ৰেছত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে নামৰূপ আৰক্ষী অধীক্ষক প্ৰসেনজিৎ দাসৰ উপস্থিতিত আৰু নাহৰকটীয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাণা কুমাৰ নাথৰ সহযোগত এটি আৰক্ষী দল উপস্থিত হৈ তৎকালীনভাৱে তালাচী চলাই গাঞ্জা বেপাৰী দলটিক হাতেলোতে ধৰিবলৈ সক্ষম হয় আৰু ছজনীয়া দলটিৰ মূল বেপাৰী নাহৰকটীয়া নগৰৰ মাজমজিয়াত ভাড়াতীয়া হিচাপে থকা টিপাম ফাকিয়ালৰ নিৰ্বাসী হৰিনাথ কমলাপুৰীৰ পুত্ৰ বিনীত কমলাপুৰী আছিল আৰু বাকী কেইজন ত্ৰিপুৰা আগৰতলা নিৰ্বাসী চয়ন দেৱ বাৰ্মা ৰুংফা দেৱ বাৰ্মা আৰু তিনিগৰাকী মহিলা আছিল। উল্লেখ্য যে আৰক্ষী প্ৰশাসনে জনোৱা অনুসৰি প্ৰায় 14.865 গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান গাঞ্জাখিনি দলটিৰ জিম্মাত ৰাখি নাহৰকটীয়া আৰক্ষী থানালৈ সোধপোছৰ বাবে অব্যাহত ৰাখিছে আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সহায় কৰি নাহৰকটীয়া মহকুমা সমিতিৰ টাইপাৰৰ সভাপতি পলাশ ফুকন আৰু কাৰ্যকৰী সভাপতি জিতু গগৈ আৰু সদস্যসকলে সহায় সহযোগিতা আগবঢ়াই আৰক্ষীৰ দলটিক নাহৰকটীয়াবাসী ৰাইজে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাত সন্তোষ প্ৰকাশ কৰিছে। ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। আহি আছে বাই ট্ৰেইন সেইমতে আমি আমাৰ ওচি নাহৰকটীয়া আৰু আমাৰ টিটি ষ্টাফ আছিলে সেইমতে আমি তাত গ'লোঁ নাহৰকটীয়া ৰেল ষ্টেচনত আৰু কিছু সময়ৰ পিছতে ৰেলখন অহাৰ পিছত তেওঁলোকে যিখিনি মানুহ আমি পাইছোঁ 3জন মাইকী মানুহ 3জন মতা মানুহ তেওঁলোকে খোজকাঢ়ি থকা অৱস্থাত ৰেল ষ্টেচন ৰোডত তেওঁলোকক আমি পালোঁ। তাত বডি চাৰ্জ কৰা হ'ল, বেগ চাৰ্জ কৰা হ'ল। তাৰপিছত তেওঁলোকৰ হাতৰ পৰা 14 কেজি 14.865 কেজি গাঞ্জা তেওঁলোক হাতৰ পৰা উদ্ধাৰ কৰা হৈছে। মানুহবিলাক ক'ৰ পৰা আছে ছাৰ? মানুহবোৰ ত্ৰিপুৰা। স্থানীয় কোনোবা আছে নেকি? এজন আছে তেওঁ অপু বুলি, তেওঁ ইয়াতে ব্যৱসায় কৰিছে। এতিয়া তেওঁ স্বীকাৰ কৰিছে তেওঁ ইয়াতে আজি কিছুদিনৰ পৰা ব্যৱসায়টো চলাই আছিলে, তেওঁ স্বীকাৰ কৰিছে। বৰ্তমান তেওঁলোকে জেল হাজতত? তেওঁলোকে আমাৰ থানা নকলত আছে, এতিয়া তেওঁ সোধপোছ কৰি থকা হৈছে।